ক'ব লাগিব আমি কি পাতিম ইয়াত আজি আৰু ডাঙৰকে কি পাতিম ইয়াত আৰু প্ৰাগ মইনা মেলটো কওঁতে তোমালোকে হাতটো এনেকে দি পেলাই এনেকে দিব লাগে প্ৰাগ মইনা মেল এনেকে ক'ব লাগিব আমি এবাৰ কৰি লওঁ ধুনীয়াকৈ বেলি বাদ দিয়া বেলি কথা বাদ দিয়া বেলিয়ে বেলিৰ কাম কৰিব আমি একেলগে কৰিম কি পাতিছোঁ ইয়াত হাতটো ওপৰলৈ দাঙি একেলগে এইটো আমি এতিয়া গৰম উঠাই ল'লোঁ ইয়াৰ পিছত আমি আৰম্ভ কৰিম সকলো ৰেডি কথা পাতিছে নেকি কোনোবাই মোৰ লগত থকা বন্ধু ধুনীয়া ল'ৰাটোৱে হাঁহি আছেনে বঢ়িয়া মই অংগনবাড়ীটো চাই যামগৈ দেই বঢ়িয়া আমি সাজু জয় জয়তে আমি প্ৰাগ চেনেলৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আজি প্ৰাগ মইনা মেলত উপস্থিত গোলাঘাট জিলাৰ বিভিন্ন স্নেহ যাচিবৰ কাৰণে অনুৰোধ জনালোঁ এয়া উৎপল বৰা প্ৰাগ চেনেলৰ আমি সকলো অনুষ্ঠানৰ হৈ ৰাইডিঙীয়া বামুণগাঁও যুৱক পুথিভঁৰালৰ হৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতে গ্ৰীণ বৰা প্ৰাগ চেনেলৰ গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক প্ৰাগ গ্ৰীণ বৰা আমি আমন্ত্ৰণ জনাইছোঁ গ্ৰীণ বৰাক এখনি ফুলাম গামোচাৰে আমাৰ স্নেহ যাচিব ভৈৰৱ শইকীয়া শংকৰদেৱ কলা কৃষি চৰ্চা মণ্ডলৰ সম্পাদক সোনকাল কৰা এয়া ভৈৰৱ শইকীয়া লগতে আমি উৎপল বৰাক আমাৰ এই অঞ্চলটো সাধাৰণতে আমাৰ গড়ৰ কাৰণে বিখ্যাত কুটিৰ শিল্পৰ বাবে বিখ্যাত আমাৰ এজন বিবেক শইকীয়া বুলি এজনে মোক গড় এটা প্ৰেজেণ্টো দিছে আৰু মই বনাই আনিছোঁ গতিকে আমাৰ যে বামুণগাঁৱৰ এটা স্মৃতি বিজড়িত হৈ আছে এই কুটিৰ শিল্পৰ লগত আমি গতিকে আমি এটা উপহাৰ দিব বিচাৰিছোঁ উপহাৰটো দিব পল্লৱ বৰুৱাক আমি দিবলৈ জনাইছোঁ পল্লৱ বৰুৱা আমাৰ শংকৰদেৱ কলা কৃষি চৰ্চা মণ্ডলৰ বিষয়ববীয়া এয়া তাৰপিছতে আমি গ্ৰীণ বৰুৱাক আমি জনাব বিচাৰিছোঁ মন্ত্ৰী ৰাজখোৱা বিশ্ববৰুৱা গোহাঁইক আমি আমন্ত্ৰণ জনাইছোঁ প্ৰাগ চেনেলৰ অনুষ্ঠানেৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰাগ মইনা মেলৰ আজি এটা ঘণ্টীয়া অনুষ্ঠান আমি ইয়াত কি অনুষ্ঠিত কৰিছোঁ টিকলাহত ক'ব লাগে একেলগে কি অনুষ্ঠান কৰিছোঁ একেবাৰে নাই হোৱা আৰু অকণমান জোৰত ক'ব লাগিব গোটেইখিনি এইফালে কোনেও চিঞৰা নাই একেলগে হাতটো দাঙি পেলাই ক'ব লাগে কি অনুষ্ঠিত কৰিছোঁ প্ৰাগ মইনা মেল আৰু প্ৰাগ মইনা মেলৰ প্ৰথমটি অনুষ্ঠান আমি আপোনালোকলৈ আগবঢ়াইছোঁ আহক
এইবাৰ আহিছোঁ আন এক লোককৃষ্টিৰ মাজলৈ। এইবাৰ আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ দিহানাম। আৰু এই দিহানাম এইবাৰ পৰিৱেশন কৰিব ৰাইদঙীয়াৰ যি তাঁতী নামঘৰ, এই তাঁতী নামঘৰৰ পৰিয়ালে তেওঁলোকে ইয়াত পৰিৱেশন কৰিব। আমি আপোনালোকক তেওঁলোকৰ সেই দিহানামৰ মাজলৈ আমি লৈ যাব বিচাৰিছোঁ। খুব ধুনীয়াকৈ দিহানাম আপোনালোকে এইবাৰ প্ৰাগ নিউজৰ পৰ্দাত পান কৰিব পাৰিব। তোমালোকে আগবঢ়াই দিয়া, আৰম্ভ কৰা। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰিধাতে ৰাম টিভিটো দিবা হাঁহি দিবা আমাৰ ঝুমুৰ কৃষ্টি, আমাৰ এটিকলি মাজৰ কৃষ্টি, ধন্যবাদ জনাইছোঁ। আপোনালোকে বহক আৰু ইয়াৰ